বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো আমি আপোনালোকক ধাৰাবাহিকভাৱে জনাইছো যে পেহেলগামত কি ঘটনা সংঘটিত হৈছিল পেহেলগামত এগৰাকী অসমীয়া ব্যক্তি পেহেলগামত সমগ্ৰ ঘটনাস্থলীৰ পৰা ৰক্ষা পৰিছে আৰু টাইমেটৰ সন্মুখত শিলচৰৰ সেই ব্যক্তিগৰাকীয়ে প্ৰতিটো কথা বৰ্ণনা কৰিছে পত্নী পুত্ৰ আৰু তেওঁ তাত আছিলে কিদৰে কলিমা পঢ়াৰ বাবে কলিমা জনাৰ বাবে তেওঁৰ জীৱন ৰক্ষা পৰিছিলে পাকিস্তানী সন্ত্ৰাসবাদীয়ে এৰি দিছিলে সেই কথা এই ব্যক্তিগৰাকীয়ে টাইমেটৰ আগত প্ৰকাশ কৰিছে এক্সক্লুসিভ ফোনো দেখুৱাম কিন্তু প্ৰথমতে ফুল প্লেট ব্ৰেকিংৰ সহায়ত সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছো ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো টাইমেট বিগ ব্ৰেকিং পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰিছে অসমৰ এটা পৰিয়াল এই মুহূৰ্তত জনাইছো ডাঙৰ খবৰ দেৱাশিষ ভট্টাচাৰ্যৰ পৰিয়াল কিদৰে ৰক্ষা পৰিছে কলিমা জনাৰ বাবে ৰক্ষা পৰিলে সন্ত্ৰাসবাদী এৰি দিলে অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱাশিষ ভট্টাচাৰ্য বৰ্তমান সময়ত কাশ্মীৰতে আছিলে আৰু কালি কেনেকৈ এই ঘটনা সংঘটিত হৈছিলে কি ঘটনা সংঘটিত হৈছিলে সকলো কথা তেওঁ বৰ্ণনা কৰা পৰিলক্ষিত হৈছে ফোনৰ জৰিয়তে সকলো কথা বৰ্ণনা কৰিছে টাইমেটৰ সন্মুখত এই ফোনো শুনিলে আপুনি গম পাব যে কিমান নিষ্ঠুৰ আছিলে এটা সন্ত্ৰাসবাদী কিয় দেখে প্ৰতিশোধ বিচাৰিছে কিয় দেখে কৈছে যে 28 গৰাকীকৈ ব্যক্তিৰ লগত ভয়াবহ ঘটনা সংঘটিত কৰা এই ব্যক্তিগৰাকীৰ এই সমূহ সন্ত্ৰাসবাদীৰ ওপৰত ব্যৱস্থা ল'ব লাগে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ভয়াবহ কথা তেওঁ বৰ্ণনা কৰিছে আমাৰ লগত সমগ্ৰ ঘটনা আহি পৰিছে সমগ্ৰ ফোনো আহি পৰিছে এই মুহূৰ্তত এক্সক্লুসিভ ফোনো আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো হয় মানে মই আপোনাৰ পৰা জানিব বিচাৰিছো ঘটনাটো কালি কেনেকৈ সংঘটিত হৈছিল আপোনালোক তেতিয়াই আছিল নে পেহেলগামত তেতিয়া হয় প্লেস অফ অকাৰেন্সত আছিলো আমি হয় কেই বজাত সংঘটিত হৈছিল ঘটনাটো এইটো এৰাউণ্ড 2টা মানত হ'ব 2টাৰ আগত নহয় 2টাৰ অলপ পিছতেই হ'ব আচ্ছা আপোনালোক কোন কোন আছিল পেহেলগামৰ সেই প্ৰান্তটোত মই মোৰ মিছেছ মোৰ ল'ৰা আমি তিনিজন আহিলো আমি তিনিজন একেলগে আছিলো হয় কেনেকৈ সংঘটিত হল আপোনালোকটো ফুৰিবলৈ গৈছিলে তাত আছিল আপোনালোক হয় তাতো পেহেলগাঁৱৰ পৰা ঘোঁৰা লৈ যাব লাগে তাততো গাড়ী ঘোঁৰা নাযায় হয় মানে য'ত প্লেস অফ ইনসিডেন্সত গাড়ী ঘোঁৰাটো নাযায় ঘোঁৰাটো মানে পনি ৰাইড আছে তো আমি ঘোঁৰাতে গ'লো তাতে হয় আমি গৈ পালো আৰু 2টা স্পট পিছত 2টা স্পট এনজয় কৰি আমি তাত গৈ পালো এট এৰাউণ্ড ধৰক 2:15 মানত হয় 15 মিনিটৰ মাজত এই প্ৰক্ৰিয়াটো গোলাগুলিটো আৰম্ভ হৈ গ'ল প্ৰথমতে আমি গমেই পোৱা নাই মোৰ এটা গুলিৰ শব্দ শুনিলো লোকাল এটা হেৰি আছিলে ফটোগ্ৰাফাৰ মোৰ ওচৰত আছিলে মই সুধিলো কিয় হোৱা তো ফটোগ্ৰাফাৰ জনে ক'লে নাই এই মাজে মাজে পৰা বান্দৰ চান্দৰ নামি আহে তেতিয়া এই ফৰেষ্টৰ মানুহে আহি এইটো হেৰি খেদি দিবৰ কাৰণে ব্লেংক ফায়াৰিং কৰে তেনেকুৱা আৰু এটা শব্দ মাত্ৰ আৰম্ভ হ'ল 1 2টা মই ইমান গুৰুত্ব দিয়া নাই কোনেও গুৰুত্ব দিয়া নাছিলে তাৰপিছত হঠাতে উইদিন 1 or 2 মিনিটছ হঠাতে 10-15টাৰ গুলিৰ চাউণ্ড একেলগে আৰম্ভ হৈ গ'ল তো মই ল'ৰাক টেষ্ট কৰিলে মই দেখা নাই মই ল'ৰাটো দেখিলে যে আমাৰ পৰা 20 মিটাৰ মান দূৰত হ'ব এটা কাপল তো এজনক মানে গুলি মাৰি দিলে এটা মানুহটো পৰি গ'ল তো তেতিয়া লৰালৰি আৰম্ভ হ'ল আৰু এটা মানে বিভিন্ন ঠাইত 2-3টা মানুহ গুলিতে পৰি গ'ল উইদিন 1 মিনিট তো আমি তেতিয়া লৰালৰিকে এটা গছ আছিলে গছৰ তলত আমি সেইজন আহি শুই পৰিলো মোৰ মিছেছ লাহে আহি ইয়াতে শুলে কিন্তু তেতিয়া এটা মানুহ আমাৰ পালে দিলে টেৰৰিষ্ট আহি এজন মানুহ শুব পৰা নাই মানে শুবনে থিয় থাকিব সেইটো ডাইলেমাত আছিলে আৰু মানুহটো কিবা এটা ক'লে ক'ত গুলিয়াই দিলে আৰু মই নটিচ কৰিলো যে চাৰিফালে যিজন আমি শুই আছিলো চবেই মানে লা ইলাহা ইল্লাল্লাহ আৰম্ভ কৰি দিলে মানে জপি আছে মানে কলিমা পঢ়া আৰম্ভ কৰিলে হয় ময়ো আৰম্ভ কৰি দিলো মানে ইয়াতে চবেই একেই লা ইলাহা ইল্লাল্লাহ লা ইলাহা জপি আছে তো মানুহটো ঘূৰি আহিলে আহি মোৰ ল'ৰাই দেখিলে মইতো নটিচ কৰা নাই মোক সুধিলে কি क्या बोल रहे हो মই মানে মনটো আৰু তেতিয়া টোনটো একদম ডাউন হৈ গ'ল তেতিয়াও মই বলি আছো লা ইলাহা ইল্লাল্লাহ মই চেষ্টা কৰি আছো তো এই সময়ত মোৰ মানে মোক গান পইণ্টত ৰাখিছিলে গান পইণ্টত ৰাখি সুধিছিলে তাৰপিছত কিবা ভাবিলে মোক আৰু গুলি কৰা নাই অলপ লাহে লাহে আমাক এটা চক্কৰ মাৰি পাক এটা খাই লাহে লাহে অলপ আগবাঢ়ি গ'ল
সি যেতিয়া 20 মিটাৰমান আগবাঢ়ি গ'ল আমি উঠি একদম লৰালৰিকে দৌৰি আমি এটা ফেন্সৰ ওচৰতে আছিলো মানে বেক চাইডত আছিলো আমি হেৰি এই যে এৰিনা তো তাত মানে আমি কোনো মতে 10 মিটাৰ হেৰি 10 ফুট মান ওখ এটা ফেন্সিং আছে কোনো মতে আমি ফেন্সিংটো ক্ৰছ কৰি দিলো আৰু কেইজন আমাৰ লগত ক্ৰছ কৰিলে তাৰপিছত আমি পাহাৰটো ক্লাইম্ব কৰা আৰম্ভ কৰিলো পাহাৰ ক্লাইম্ব কৰি মানে 2 ঘণ্টামান পাহাৰত খোজকাঢ়িব লগা হ'ল 2 ঘণ্টাৰ অলপ বেছি হ'ব 2 ঘণ্টাতো হ'বই মানে একদম পাহাৰৰ মাজতেই একদম খাৰা পাহাৰ আৰু ক'ত গৈ আছো একো ক'ব নোৱাৰো কিন্তু এটাই হেৰি আছে যে এই ঘোঁৰাৰ যিটো মানে পাহাৰ চিহ্ন ঘোঁৰা খুৰৰ যিটো চিহ্ন এই চিহ্ন অনুসৰি আমি কিন্তু গৈ আছো এটা সময়ত এটা গাঁও গৈ পালো আৰু তেতিয়া ফোনত নেটৱৰ্কো পালো তো মোৰ ড্ৰাইভাৰে মোক ফোন কৰিলে এটা কাশ্মীৰী ফেমিলিক মই এপ্ৰ'চ কৰিলো যে ড্ৰাইভাৰক অলপ বুজাই দিয়ক আমি ক'ত আছো তো মহিলাজনী আমাৰ ড্ৰাইভাৰক বুজাই দিলে আৰু বুজাই আমাক দেখুৱাই দিলে যে আপোনালোকে এই ঝৰ্ণা ধৰি এই বাটেৰে আপোনালোকে নামি যাওক তো আমি নামা আৰম্ভ কৰি দিলো বহুত কি নামি অহাৰ পিছত এটা ঘোঁৰা দুটা আহি পালে ঘোঁৰাখিনি আমাক লৈ নিচত তলত আহিলে আৰু মানে জাৰ্ণি একেবাৰে সন্মুখৰ পৰা আপোনালোকে জীৱন আপোনালোকৰ ৰক্ষা পৰিছে একেবাৰে সন্মুখৰ পৰা মই অন্তত 4জনক মানে দেখিলো এতিয়া আপোনালোক এতিয়া ক'ত আছে আৰু এতিয়ালৈকে আপোনালোকে ভালে কুশলে আছেনে এতিয়া তাৰপিছততো আমি পেহেলগাঁৱৰ পৰা কালি পেহেলগাঁৱত থকাৰ কথা আছিলে আমাৰ কিন্তু আৰু নাথাকিলো আচলতে চবেই তেতিয়া পেহেলগাঁৱৰ পৰা ওলাই আহি আছে আমিও আমাৰ ড্ৰাইভাৰে লৈ আহিলে তো ৰাতি আমি যে টুৰ প্লেনাৰৰ মাধ্যমেৰে আহিলো তো টুৰ প্লেনাৰে এটা হোটেল এৰেঞ্জ কৰি দিলে তাৰপিছত এতিয়া হোটেলতেই আছো আজি কাশ্মীৰ বন্ধ থাকিছে মানুহে তো এতিয়া হোটেলতে আছো আৰু এই কালি যেতিয়া ঘটনাটো হৈছিলে আপুনি কৈছিলে আপুনি আৰু আপোনাৰ পৰিয়াল তাতে আছিলে আপোনাৰ পত্নী আৰু পুত্ৰ কিমান সন্ত্ৰাসবাদী আহিছিলে কিবা দেখা পাইছিলে নে আপোনালোকৰ ওচৰলৈ মোৰ বোধেৰে ডাইৰেক্টলি এজনক দেখিলো মোৰ ল'ৰাই দুজনক আৰু দেখিলে বেকআপ হিচাপে তেওঁলোক ফেন্সৰ বাহিৰত আছিলে আচ্ছা তাৰমানে তিনিজনক দেখিলো কিন্তু সেইফালে যে বহু বন্দুকৰ যিমান শব্দ হৈছে আৰু 2-3জন থাকিব লাগে মানে মোৰ ধাৰণা মোৰ বোধেৰে 5-6 জনৰ কমটো নহয় আৰু আপুনি সময়ত যদি সেই কলিমাটো নপঢ়িলেহেঁতেন হয়তো আপোনাৰো আনৰ 28 গৰাকী যি নিৰীহ ভাৰতীয় আছিলে পৰ্যটক আছিলে তেওঁলোক আমাৰ মাজত নাই অতি দুখৰে আমি জনাইছোঁ তেওঁলোকৰ নিচিনাই হয়তো আপোনালোকৰ অৱস্থা হ'লহেঁতেন যদি কলিমাটো নপঢ়িলেহেঁতেন সেই মুহূৰ্তত হয় গতিকে সেই মুহূৰ্তত আপুনি ৰক্ষা পৰিলে ভালে কুশলে থাকক আপোনালোক আমি চৰকাৰৰ কাষলৈ আপোনালোকৰ কথাখিনি লৈ যোৱাৰ চেষ্টা কৰিম যাতে আপোনালোকে সুকলমে অসমলৈ আহি পায়হি ধন্যবাদ জনাইছোঁ গভৰ্ণমেণ্টে আমাৰ লগত যোগাযোগ কৰিলে গভৰ্ণমেণ্টৰ ফালৰ পৰা যোগাযোগ কৰা হৈছে একদম চিফ ছেক্ৰেটাৰী CM অফিচৰ ছেক্ৰেটাৰী আমাৰ লগত প্ৰিন্সিপাল ছেক্ৰেটাৰী মোৰ লগত কথা পাতিলে মোক সুধিছিলে কি কৰিব লাগে মানে কি হেল্প লাগে তেতিয়া মই কৈছিলো যে আমাৰ টিকেট একচুৱেলি 26ত তো আৰু ফুৰিবলৈ মুড নাই আমি আই ৱান্ট টু ৰিটাৰ্ণ শিলচৰ এজ আৰ্লি এজ পচিবল তো দ্বিবেদী প্ৰিন্সিপাল ছেক্ৰেটাৰী মোক ফোন কৰি ক'লে যে ইয়েছ দে আৰ ইন টাচ উইথ ডিফাৰেণ্ট বডিজ এবং মোক কি কৰিব লাগিব ছাজেশ্যন দিলে একৰ্ডিংলি উই আৰ ডুইং আৱাৰ ৱাৰ্ক হয় ধন্যবাদ জনাইছোঁ ভালে কুশলে থাকক আপোনালোক আৰু সোনকালে উভতি আহক তাকে কামনা কৰিছোঁ ধন্যবাদ হয় মানে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ ঘটনাটো কালি কেনেকৈ সংঘটিত হৈছিলে আপোনালোক তেতিয়াই আছিলে নে পেহেলগামত তেতিয়া হয় প্লেচ অফ অকাৰেঞ্চত আছিলোঁ আমি হয় কেই বজাত সংঘটিত হৈছিলে ঘটনাটো এইটো এৰাউণ্ড 2টা মানত হ'ব 2টাৰ আগত নহয় 2টাৰ অলপ পিছতেই হ'ব আচ্ছা আপোনালোক কোন আছিলে পেহেলগামৰ সেই প্ৰান্তটোত মই মোৰ মিছেছ মোৰ ল'ৰা আমি 3জন আহিলোঁ আমি 3জন একেলগে আছিলোঁ হয় কেনেকৈ সংঘটিত হ'ল আপোনালোকতো ফুৰিবলৈ গৈছিলে তাত আছিলে আপোনালোক হয় তাততো পেহেলগাঁৱৰ পৰা ঘোঁৰা লৈ যাব লাগে তাততো গাড়ী ঘোঁৰা নাযায় হয় মানে য'ত প্লেচ অফ ইনচিডেন্সত গাড়ী ঘোঁৰাটো নাযায় ঘোঁৰাটো মানে পনি ৰাইড আছে তো আমি ঘোঁৰাতে গ'লো তাতে হয় আমি গৈ পালোঁ আৰু 2টা স্পটৰ পিছত 2টা স্পট এনজয় কৰি আমি তাত গৈ পালোঁ এৰাউণ্ড ধৰক 1:45 মানত হয় 15 মিনিটৰ মাজত এই প্ৰক্ৰিয়াটো গোলাগুলিটো আৰম্ভ হৈ গ'ল প্ৰথমতে আমি গমেই পোৱা নাই মোৰ এটা
গুলিৰ শব্দ শুনিলো লোকাল এটা হেৰি আছিলে ফটোগ্ৰাফাৰ মোৰ ওচৰত আছিলে মই সুধিলো কিয় হোৱা তো ফটোগ্ৰাফাৰজনে ক'লে নাই এই মাজে মাজে পাহাৰৰ পৰা বান্দৰ চান্দৰ নামি আহে তেতিয়া এই ফৰেষ্টৰ মানুহে আহি এইটো হেৰি খেদি দিবৰ কাৰণে ব্লেংক ফায়াৰিং কৰে তেনেকুৱা আৰু এটা শব্দ মাত্ৰ আৰম্ভ হ'ল এটা দুটা মই ইমান গুৰুত্ব দিয়া নাই কোনেও গুৰুত্ব দিয়া নাছিলে তাৰপিছত হঠাতে উইদিন 1 or 2 minutes হঠাতে 10-15টা গুলি সাউন্ড একেলগে আৰম্ভ হৈ গ'ল তো মই ল'ৰাক নোটিছ কৰিলে মই দেখা নাই মই ল'ৰাটো দেখিলে যে আমাৰ পৰা 20 মিটাৰ মান দূৰত হ'ব এজন এটা কাপল তো এজনক মানে গুলি মাৰি দিলে এটা মানুহে মানুহটো পৰি গ'ল তো তেতিয়া লৰালৰি আৰম্ভ হ'ল আৰু এটা মানে বিভিন্ন ঠাইত 2-3টা মানুহ গুলিতে পৰি গ'ল উইদিন 1 minute তো আমি তেতিয়া লৰালৰিকে এটা গছ আছিলে গছৰ তলত আমি সেইজন আহি শুই পৰিলো মই মিছেছ লাহে আহি ইয়াতে শুলে কিন্তু তেতিয়া এটা মানুহ আমাৰ পালে দিলে টেৰৰিষ্ট আহি এজন মানুহ শুব পৰা নাই মানে শুব নে থিয় থাকিব সেইটো ডাইলেমাত আছিলে আৰু মানুহটো কিবা এটা ক'লে গুলিয়াই দিলে আৰু মই নোটিছ কৰিলো যে চাৰিফালে যিজন আমি শুই আছিলো চবেই মানে লা ইলাহা ইল্লাল্লাহ আৰম্ভ কৰি দিলে মানে জপি আছে মানে কলিমা পঢ়া আৰম্ভ কৰিলে ময়ো আৰম্ভ কৰি দিলো মানে ইয়াতে চবেই একেই লা ইলাহা ইল্লাল্লাহ লা ইলাহা জপি আছে তো মানুহটো ঘূৰি আহিলে আহি মোৰ ল'ৰাই দেখিলে মইতো নোটিছ কৰা নাই মোক সুধিলে কি কি क्या बोल रहे हो क्या बोल रहे हो মই মানে মনটো আৰু তেতিয়া টোনটো একদম ডাউন হৈ গ'ল তেতিয়াও মই বলি আছো লা ইলাহা ইল্লাল্লাহ মই চেষ্টা কৰি আছো তো এই সময়ত মোৰ মানে মোক গান পইণ্টত ৰাখিছিলে গান পইণ্টত ৰাখি সুধিছিলে তাৰপিছত কিবা ভাবিলে মোক আৰু গুলি কৰা নাই অলপ লাহে লাহে আমাক এটা চক্কৰ মাৰি পাক এটা খাই লাহে 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 অলপ আগবাঢ়ি গ'ল সি যেতিয়া 20 মিটাৰ মান আগবাঢ়ি গ'ল আমি উঠি একদম লৰালৰিকে দৌৰি আমি এটা ফেন্সৰ ওচৰতে আছিলো মানে বেক চাইডত আছিলো আমি হেৰি এই যে এৰিনাত তো তাত মানে আমি কোনো মতে 10 মিটাৰ হেৰি 10 ফুট মান ওখ এটা ফেন্সিং আছে কোনো মতে আমি ফেন্সিংটো ক্ৰছ কৰি দিলো আৰু সেইজন আমাৰ লগত ক্ৰছ কৰিলে তাৰপিছত আমি পাহাৰটো ক্লাইম্ব কৰা আৰম্ভ কৰিলো পাহাৰ ক্লাইম্ব কৰি মানে 2 ঘণ্টামান পাহাৰত খোজকাঢ়িব লগা হ'ল 2 ঘণ্টাৰ অলপ বেছি হ'ব 2 ঘণ্টাতো হ'বই মানে একদম পাহাৰৰ মাজতেই একদম খাৰা পাহাৰ আৰু ক'ত গৈ আছো একো ক'ব নোৱাৰো কিন্তু এটাই হেৰি আছে যে এই ঘোঁৰাৰ যিটো মানে পাহাৰ চিহ্ন ঘোঁৰা খুৰৰ যিটো চিহ্ন এই চিহ্ন অনুসৰি আমি কিন্তু গৈ আছো এটা সময়ত এটা গাঁও গৈ পালো আৰু তেতিয়া ফোনত নেটৱৰ্কো পালো তো মোৰ ড্ৰাইভাৰে মোক ফোন কৰিলে এটা কাশ্মীৰী ফেমিলিক মই এপ্ৰ'চ কৰিলো যে ড্ৰাইভাৰক অলপ বুজাই দিয়ক আমি ক'ত আছো তো মহিলাজনীয়ে আমাৰ ড্ৰাইভাৰক বুজাই দিলে আৰু বুজাই আমাক দেখুৱাই দিলে যে আপোনালোকে এই ঝৰ্ণা ধৰি এই বাটেৰে আপোনালোকে নামি যাওক তো আমি নামা আৰম্ভ কৰি দিলো বহুত কি নামি অহাৰ পিছত এটা ঘোঁৰা দুটা আহি পালে ঘোঁৰাখিনি আমাক লৈ নিচত তলত আহিলে আৰু মানে জাৰ্ণি একেবাৰে সন্মুখৰ পৰা আপোনালোকে জীৱন আপোনালোকৰ ৰক্ষা পৰিছে একেবাৰে সন্মুখৰ পৰা মই অন্তত 4জনক মানে দেখিলো এতিয়া আপোনালোক এতিয়া ক'ত আছে আৰু এতিয়ালৈক আপোনালোকে ভালে কুশলে আছেনে এতিয়া তাৰপিছততো আমি পেহেলগাঁৱৰ পৰা কালি পেহেলগাঁৱত থকাৰ কথা আছিলে আমাৰ কিন্তু আৰু নাথাকিলো আচলতে চবেই তেতিয়া পেহেলগাঁৱৰ পৰা ওলাই আহি আছে আমিও আমাৰ ড্ৰাইভাৰে লৈ আহিলে তো ৰাতি আমি যে টুৰ প্লেনাৰৰ মাধ্যমেৰে আহিলো তো টুৰ প্লেনাৰে এটা হোটেল এৰেঞ্জ কৰি দিলে তাৰপিছত এতিয়া হোটেলতেই আছো আজি কাশ্মীৰ বন্ধ থাকিছে মানুহে তো এতিয়া হোটেলতে আছো আৰু এই কালি যেতিয়া ঘটনাটো হৈছিলে আপুনি কৈছিলে আপুনি আৰু আপোনাৰ পৰিয়াল তাতে আছিলে আপোনাৰ পত্নী আৰু পুত্ৰ কিমান সন্ত্ৰাসবাদী আহিছিলে কিবা দেখা পাইছিলে নে আপোনালোকৰ ওচৰলৈ মোৰ বোধেৰে ডাইৰেক্টলি এজনক দেখিলো মোৰ ল'ৰাই দুজনক আৰু দেখিলে বেকআপ হিচাপে তেওঁলোক ফেন্সৰ বাহিৰত আছিলে তাৰমানে তিনিজনক দেখিলো কিন্তু সেইফালে যে বহু বন্দুকৰ যিমান শব্দ হৈছে আৰু 2-3জন থাকিব লাগে মানে মোৰ ধাৰণা মোৰ বোধেৰে 5-6 জনৰ কমটো নহয়
আৰু আপুনি সময়ত যদি সেই কলিমাটো নপঢ়িলেহেঁতেন হয়তো আপোনাৰো আনৰ 28গৰাকী যি নিৰীহ ভাৰতীয় আছিলে পৰ্যটক আছিলে তেওঁলোক আমাৰ মাজত নাই অতি দুখৰে আমি জনাইছোঁ তেওঁলোকৰ নিচিনাই হয়তো আপোনালোকৰ অৱস্থা হ'লহেঁতেন যদি কলিমাটো নপঢ়িলেহেঁতেন সেই মুহূৰ্তত হয় গতিকে সেই মুহূৰ্তত আপুনি ৰক্ষা পৰিলে ভালে কুশলে থাকক আপোনালোক আমি চৰকাৰৰ কাষলৈ আপোনালোকৰ কথাখিনি লৈ যোৱাৰ চেষ্টা কৰিম যাতে আপোনালোকে সুকলমে অসমলৈ আহি পায়হি ধন্যবাদ জনাইছোঁ গভৰ্ণমেণ্টে আমাৰ লগত যোগাযোগ কৰিলে হয় গভৰ্ণমেণ্টৰ ফালৰ পৰা যোগাযোগ কৰা হৈছে একদম চিফ ছেক্ৰেটাৰী CM অফিচৰ ছেক্ৰেটাৰী আমাৰ লগত প্ৰিন্সিপাল ছেক্ৰেটাৰী মোৰ লগত কথা পাতিলে মোক সুধিছিলে কি কৰিব লাগে মানে কি হেল্প লাগে তেতিয়া মই কৈছিলো যে আমাৰ টিকেট একচুৱেলি 26ত তো আৰু ফুৰিবলৈ মুড নাই আমি আই ৱান্ট টু ৰিটাৰ্ণ শিলচৰ এজ আৰ্লি এজ পচিবল তো দ্বিবেদী প্ৰিন্সিপাল ছেক্ৰেটাৰী মোক ফোন কৰি ক'লে যে ইয়েছ দে আৰ ইন টাচ উইথ ডিফাৰেণ্ট বডিজ এবং মোক কিবা কি কৰিব লাগিব ছাজেশ্যন দিলে একৰ্ডিংলি উই আৰ ডুইং আৱাৰ ৱাৰ্ক হয় ধন্যবাদ জনাইছোঁ ভালে কুশলে থাকক আপোনালোক আৰু সোনকালে উভতি আহক তাকে কামনা কৰিছোঁ ধন্যবাদ হয় মানে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ ঘটনাটো কালি কেনেকৈ সংঘটিত হৈছিলে আপোনালোক তেতিয়াই আছিলে নে পেহেলগামত তেতিয়া হয় প্লেচ অফ অকাৰেঞ্চত আছিলোঁ আমি হয় কেই বজাত সংঘটিত হৈছিলে ঘটনাটো এইটো এৰাউণ্ড 2টা মানত হ'ব 2টাৰ আগত নহয় 2টাৰ অলপ পিছতেই হ'ব আচ্ছা আপোনালোক কোন কোন আছিলে পেহেলগামৰ সেই প্ৰান্তটোত মই মোৰ মিছেছ মোৰ ল'ৰা আমি 3জন আহিলোঁ আমি 3জন একেলগে আছিলোঁ হয় কেনেকৈ সংঘটিত হ'ল আপোনালোকতো ফুৰিবলৈ গৈছিলে তাত আছিলে আপোনালোক হয় তাততো পেহেলগাঁৱৰ পৰা ঘোঁৰা লৈ যাব লাগে তাততো গাড়ী ঘোঁৰা নাযায় হয় মানে য'ত প্লেচ অফ ইনচিডেন্টছত গাড়ী ঘোঁৰাটো নাযায় ঘোঁৰাটো মানে পনি ৰাইড আছে তো আমি ঘোঁৰাতে গ'লো তাতে হয় আমি গৈ পালোঁ আৰু 2টা স্পটৰ পিছত 2টা স্পট এনজয় কৰি আমি তাত গৈ পালোঁ এট এৰাউণ্ড ধৰক 2:15 মানত হয় 15 মিনিটৰ মাজত এই প্ৰক্ৰিয়াটো গোলাগুলিটো আৰম্ভ হৈ গ'ল প্ৰথমতে আমি গমেই পোৱা নাই মোৰ এটা গুলিৰ শব্দ শুনিলো লোকাল এটা হেৰি আছিলে ফটোগ্ৰাফাৰ মোৰ ওচৰত আছিলে মই সুধিলো কিয় হোৱা তো ফটোগ্ৰাফাৰজনে ক'লে নাই এই মাজে মাজে পৰা বান্দৰ চান্দৰ নামি আহে তেতিয়া এই ফৰেষ্টৰ মানুহে আহি এইটো হেৰি খেদি দিবৰ কাৰণে ব্লেংক ফায়াৰিং কৰে তেনেকুৱা আৰু এটা শব্দ মাত্ৰ আৰম্ভ হ'ল 1 2টা মই ইমান গুৰুত্ব দিয়া নাই কোনেও গুৰুত্ব দিয়া নাছিলে তাৰপিছত হঠাতে উইদিন 1 or 2 মিনিটছ হঠাতে 10-15টাৰ গুলিৰ চাউণ্ড একেলগে আৰম্ভ হৈ গ'ল তো মই ল'ৰাক নোটিছ কৰিলে মই দেখা নাই মই ল'ৰাটো দেখিলে যে আমাৰ পৰা 20 মিটাৰ মান দূৰত হ'ব এটা কাপল তো এজনক মানে গুলি মাৰি দিলে এটা মানুহটো পৰি গ'ল তো তেতিয়া লৰালৰি আৰম্ভ হ'ল আৰু এটা মানে বিভিন্ন ঠাইত 2-3টা মানুহ গুলিতে পৰি গ'ল উইদিন 1 মিনিট তো আমি তেতিয়া লৰালৰিকে এটা গছ আছিলে গছৰ তলত আমি সেইজন আহি শুই পৰিলোঁ মোৰ মিছেছ লাহে আহি ইয়াতে শুলে কিন্তু তেতিয়া এটা মানুহ আমাৰ পালে দিলে টেৰৰিষ্ট আহি এজন মানুহ শুব পৰা নাই মানে শুব নে থিয় থাকিব সেইটো ডাইলেমাত আছিলে আৰু মানুহটো কিবা এটা ক'লে গুলিয়াই দিলে আৰু মই নটিচ কৰিলো যে চাৰিওফালে যিজন আমি শুই আছিলো চবেই মানে লা ইলাহা ইল্লাল্লাহ আৰম্ভ কৰি দিলে মানে জপি আছে মানে কলিমা পঢ়া আৰম্ভ কৰিলে হয় ময়ো আৰম্ভ কৰি দিলো মানে ইয়াতে চবেই একেই লা ইলাহা ইল্লাল্লাহ লা ইলাহা জপি আছে তো মানুহটো ঘূৰি আহিলে আহি মোৰ ল'ৰাই দেখিলে মইতো নটিচ কৰা নাই মোক সুধিলে কি क्या बोल रहे हो মই মানে মনটো আৰু তেতিয়া টোনটো একদম ডাউন হৈ গ'ল তেতিয়াও মই বলি আছো লা ইলাহা ইল্লাল্লাহ মই চেষ্টা কৰি আছো তো এই সময়ত মোৰ মানে মোক গান পইণ্টত ৰাখিছিলে গান পইণ্টত ৰাখি সুধিছিলে তাৰপিছত কিবা ভাবিলে মোক আৰু গুলি কৰা নাই অলপ লাহে লাহে আমাক এটা চক্কৰ মাৰি পাক এটা খাই লাহে লাহে অলপ আগবাঢ়ি গ'ল
সি যেতিয়া 20 মিটাৰমান আগবাঢ়ি গ'ল আমি উঠি একদম লৰালৰিকে দৌৰি আমি এটা ফেন্সৰ ওচৰতে আছিলো মানে বেক চাইডত আছিলো মই আমি হেৰি এই যে এৰিনাত তো তাত মানে আমি কোনো মতে 10 মিটাৰ হেৰি 10 ফুট মান ওখ এটা ফেন্সিং আছে কোনো মতে আমি ফেন্সিংটো ক্ৰছ কৰি দিলো আৰু সেইজন আমাৰ লগত ক্ৰছ কৰিলে তাৰপিছত আমি পাহাৰটো ক্লাইম্ব কৰা আৰম্ভ কৰিলো পাহাৰ ক্লাইম্ব কৰি মানে 2 ঘণ্টামান পাহাৰত খোজকাঢ়িব লগা হ'ল 2 ঘণ্টাৰ অলপ বেছি হ'ব 2 ঘণ্টাতো হ'বই মানে একদম পাহাৰৰ মাজতেই একদম খাৰা পাহাৰ আৰু ক'ত গৈ আছো একো ক'ব নোৱাৰো কিন্তু এটাই হেৰি আছে যে এই ঘোঁৰাৰ যিটো মানে পাহাৰ চিহ্ন ঘোঁৰাৰ খুৰৰ যিটো চিহ্ন এই চিহ্ন অনুসৰি আমি কিন্তু গৈ আছো এটা সময়ত এটা গাঁও গৈ পালো আৰু তেতিয়া ফোনত নেটৱৰ্কো পালো তো মোৰ ড্ৰাইভাৰে মোক ফোন কৰিলে এটা কাশ্মীৰী ফেমিলিক মই এপ্ৰ'চ কৰিলো যে ড্ৰাইভাৰক অলপ বুজাই দিয়ক আমি ক'ত আছো তো মহিলাজনীয়ে আমাৰ ড্ৰাইভাৰক বুজাই দিলে আৰু বুজাই আমাক দেখুৱাই দিলে যে আপোনালোকে এই ঝৰ্ণা ধৰি এই বাটেৰে আপোনালোকে নামি যাওক তো আমি নামা আৰম্ভ কৰি দিলো বহুত কি নামি অহাৰ পিছত এটা ঘোঁৰা দুটা আহি পালে ঘোঁৰাখিনি আমাক লৈ নিচত আহি তলত আহিলে আৰু মানে জাৰ্ণি একেবাৰে সন্মুখৰ পৰা আপোনালোকে জীৱন আপোনালোকৰ ৰক্ষা কৰিছে একেবাৰে সন্মুখৰ পৰা মই অন্তত 4জনক মানে দেখিলো এতিয়া আপোনালোক এতিয়া ক'ত আছে আৰু এতিয়ালৈকে আপোনালোকে ভালে কুশলে আছেনে এতিয়া তাৰপিছততো আমি পেহেলগাঁৱৰ পৰা কালি পেহেলগাঁৱত থকাৰ কথা আছিলে আমাৰ কিন্তু আৰু নাথাকিলো আচলতে চবেই তেতিয়া পেহেলগাঁৱৰ পৰা ওলাই আহি আছে আমি আমাৰ ড্ৰাইভাৰে লৈ আহিলে তো ৰাতি আমি যে টুৰ প্লেনাৰৰ মাধ্যমেৰে আহিলো তো টুৰ প্লেনাৰে এটা হোটেল এৰেঞ্জ কৰি দিলে তাৰপিছত এতিয়া হোটেলতেই আছো আজি কাশ্মীৰ বন্ধ থাকিছে মানুহে তো এতিয়া হোটেলতে আছো আৰু এই কালি যেতিয়া ঘটনাটো হৈছিলে আপুনি কৈছিলে আপুনি আৰু আপোনাৰ পৰিয়াল তাতে আছিলে আপোনাৰ পত্নী আৰু পুত্ৰ কিমান সন্ত্ৰাসবাদী আহিছিলে কিবা দেখা পাইছিলে নে আপোনালোকৰ ওচৰলৈ মোৰ বোধেৰে ডাইৰেক্টলি এজনক দেখিলো মোৰ ল'ৰাই দুজনক আৰু দেখিলে বেকআপ হিচাপে তেওঁলোক ফেন্সৰ বাহিৰত আছিলে আচ্ছা তাৰমানে তিনিজনক দেখিলো কিন্তু সেইফালে যে বন্দুকৰ যিমান শব্দ হৈছে আৰু 2-3জন থাকিব লাগে মানে মোৰ ধাৰণা মোৰ বোধেৰে 5-6জনৰ কমটো নহয় আৰু আপুনি সময়ত যদি সেই কলিমাটো নপঢ়িলেহেঁতেন হয়তো আপোনাৰো আনৰ 28গৰাকী যি নিৰীহ ভাৰতীয় আছিলে পৰ্যটক আছিলে তেওঁলোক আমাৰ মাজত নাই অতি দুখৰে আমি জনাইছোঁ তেওঁলোকৰ নিচিনাই হয়তো আপোনালোকৰ অৱস্থা হ'লহেঁতেন যদি কলিমাটো নপঢ়িলেহেঁতেন সেই মুহূৰ্তত হয় গতিকে সেই মুহূৰ্তত আপুনি ৰক্ষা পৰিলে ভালে কুশলে থাকক আপোনালোক আমি চৰকাৰৰ কাষলৈ আপোনালোকৰ কথাখিনি লৈ যোৱাৰ চেষ্টা কৰিম যাতে আপোনালোকে সুকলমে অসমলৈ আহি পায়হি ধন্যবাদ জনাইছোঁ গভৰ্ণমেণ্টে আমাৰ লগত যোগাযোগ কৰিলে গভৰ্ণমেণ্টৰ ফালৰ পৰা যোগাযোগ কৰা হৈছে একদম চিফ ছেক্ৰেটাৰী CM অফিচৰ ছেক্ৰেটাৰী আমাৰ লগত প্ৰিন্সিপাল ছেক্ৰেটাৰী মোৰ লগত কথা পাতিলে মোক সুধিছিলে কি কৰিব লাগে মানে কি হেল্প লাগে তেতিয়া মই কৈছিলো যে আমাৰ টিকেট একচুৱেলি 26ত তো আৰু ফুৰিবলৈ মুড নাই আমি আই ৱান্ট টু ৰিটাৰ্ণ শিলচৰ এজ আৰ্লি এজ পচিবল তো দ্বিবেদী প্ৰিন্সিপাল ছেক্ৰেটাৰী মোক ফোন কৰি ক'লে যে ইয়েছ দে আৰ ইন টাচ উইথ ডিফাৰেণ্ট বডিজ এবং মোক কিবা কি কৰিব লাগিব ছাজেশ্যন দিলে একৰ্ডিংলি উই আৰ ডুইং আৱাৰ ৱাৰ্ক ধন্যবাদ জনাইছোঁ ভালে কুশলে থাকক আপোনালোক আৰু সোনকালে উভতি আহক তাকে কামনা কৰিছোঁ ধন্যবাদ